নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি অসম চৰকাৰৰ মেডিকেল বিভাগৰ চাকৰি বৰষুণ পৰিছে বুলি ক'ব পাৰি যেহেতু মই যোৱা কালি পৰহিদিনা এটা ভিডিঅ' বনাইছোঁ তাত ANM মানে যিখিনি ANM পাছ কৰা নাৰ্ছৰ পোষ্ট ওলাইছিলে সেইখিনি প্ৰায় 1100+ পোষ্ট আছিলে আকৌ পুনৰ নেশ্যনেল হেল্থ মিছন আসামৰ ফালৰ পৰা CHO কমিউনিটি হেল্থ অফিচাৰৰ পুনৰ পোষ্ট মুকলি হৈছে ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যনটো অলপ বেলেগ ধৰণৰ লাগে গোটেইখিনি তথ্য জানিব পাৰিব খুব কম সময়তে শেষলৈকে চাব এই নটিছটো আহিছে 19/7/2025 তাৰিখ আজি যেহেতু 21 তাৰিখ প্ৰায় শনিবাৰে এখন এডভাৰটাইজমেণ্ট আহিছে ইয়াত যদি চাই এপ্লাইটো ষ্টাৰ্ট হৈছে 20/7 যোৱা কালিৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হৈ গ'ল আগষ্ট মাহৰ 5 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মই লাষ্টলৈ কমগৈ ইয়াত পোষ্টটো আছে টোটেল 882টা পোষ্ট আছে আৰু পে স্কেলটো 27,500 পৰা পাৰ মন্থ হ'ব আৰু লগতে 15টো এইটো বেছিক পেটো 15,000 কিবা এটা ৰাখিছে এইটো ইমান দৰকাৰ নাই মুঠতে চাকৰিটো পাব লাগে প্ৰথম তাৰপিছত যদি কেটেগৰিয়াইজ পোষ্টখিনি যদি চাই আনৰিজাৰ্ভত 544টা আছে OBC নাই ST প্লেনত 36 ST হিলছত 103টা SCত 90টা T টাইপত 109টা টোটেল 882টা টোটেল পোষ্ট আছে আৰু যেহেতু এই OBCত পোষ্ট নাই যদিও কিন্তু আনৰিজাৰ্ভত এপ্লাই কৰিব পাৰিব যেহেতু ইয়াত প্ৰায় 40 বছৰলৈকে যেহেতু বয়সটো দিছে আনৰিজাৰ্ভতে পৰিব যিসকল OBC কেণ্ডিডেট হয় ইয়াত OBC কিন্তু এইজ ইলেকশ্যনটো পাব 1/1/2025 ভিতৰত আনৰিজাৰ্ভ হ'লে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব OBC 43 বছৰলৈকে পাৰিব SC ST প্লেন ST হিলছ SC সকলোৱে 45 লৈকে আৰু PWD কেণ্ডিডেট 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টক 5টা জোনত ভাগ কৰিছে বৰাক ভেলী কাছাৰ হাইলাকান্দি কৰিমগঞ্জ চেণ্ট্ৰেল আসামত মৰিগাঁও নগাঁও হোজাই লোৱাৰ আসামত বজালি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ' কামৰূপ কোকৰাঝাৰ সাউথ চলমৰা তামুলপুৰ আৰু নৰ্থ আসামত বিশ্বনাথ দৰং শোণিতপুৰ ওদালগুৰি অপাৰ আসামত চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনিচুকীয়া পৰিছে এপ্লিকেশ্যন ফিজ দিব নালাগে সিলেকশ্যন প্ৰচেছটো দিছে সিলেকশ্যন প্ৰচেছ ডাইৰেক্ট হেল্থ মানে এইটো অফিচিয়েল যিটো ৱেবছাইট আছে তাতে প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড ডাইৰেক্ট মানে ৰিজাল্ট মাৰিব কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ ইয়াত ইণ্টাৰভিউ নহয় জাষ্ট যিসকলৰ নাম আহিব তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব এইখিনি গোটেইখিনি বুজাই দিলোঁ এতিয়া মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ কোৱালিফিকেশ্যনটো চাই লওক অলপ যেহেতু বেলেগ ধৰণৰ লাগে CHO মানে হ'ল কমিউনিটি হেল্থ অফিচাৰৰ পোষ্ট হয় এইখিনি ইয়াত যদি আপুনি BSc নাৰ্ছিং বা পোষ্ট BSc নাৰ্ছিং চাৰ্টিফিকেট কোৰ্চ যদি কমিউনিটি হেল্থ ডিপাৰ্টমেণ্টত যদি কৰি থৈছে BSc তেতিয়া আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে কিন্তু ডাইৰেক্ট অফ মেডিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা হ'ব লাগিব আৰু ইলিজিবল এপ্লাই ফৰ দ্য পোষ্ট মানে আপুনি BSc নাৰ্ছিং যদি ডাইৰেক্ট মেডিকেল হেল্থ ডিপাৰ্টমেণ্ট কমিউনিটি হেল্থ ডিপাৰ্টমেণ্টত যদি মেডিকেল আসামৰ ফালৰ পৰা কৰি থৈছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু যিটো BSc নাৰ্ছিঙৰ প্ৰিন্সিপালৰ চাইন থাকিব লাগিব তাত কিন্তু ইয়াত ধুনীয়াকৈ উল্লেখ কৰিছে কেণ্ডিডেট চেল বি প্লিজ ৰেফাৰ এপেণ্ডিক্স 1 মানে ইয়াত এপেণ্ডিক্স 1ৰ যিটো ফৰ্মেট আছে সেইটো যিসকলে কৰি থৈছে তেওঁলোকে গম পাব সেই ফৰ্মেটটোত আপোনালোকৰ চাইন কৰি দিব লাগিব BSc নাৰ্ছিং যে কৰা হয় বুলি আপুনি যোনটো ডিপাৰ্টমেণ্টত কৰিছে তাৰ পৰা চাইন থকা মানে প্ৰিন্সিপালৰ বা হেড অফিচাৰত চাইন থকা সেই চাৰ্টিফিকেট থাকিব লাগিব তেতিয়া কিন্তু এপ্লাই কৰিব পাৰিব খুব হাই কোৱালিফিকেশ্যন লাগে এনেধৰণৰ খুব কম সংখ্যকহে থাকে আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিসকল দাদা বাইদেউ আপোনালোকৰ দাদা ল'ৰা নোৱাৰে চব হয়তো ইয়াত ছোৱালীহে পাৰিব চাগে ল'ৰাই পাৰিব যদিও মই সিমান এটা গম পোৱা নাই ইয়াত যিটো কোনো মেল ফিমেল উল্লেখ কৰা নাই সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে এনেধৰণৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে তাতে গ্ৰুপটো জইন হ'লে অফিচিয়েলি জাৰি হোৱা নটিছটো পাই যাব আৰু এই অফিচিয়েল ৱেবছাইটটো হ'ল NHM.assam.gov.in এই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব ধন্যবাদ